মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজিলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত জিঅ'গ্ৰাফিৰ কিছু মাল্টিপল চইচ কুৱেশ্যন আমি এই ভিডিঅ'টিত আলোচনা কৰিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টি চাব বুলি আশা থাকিল। আহকচোন বাৰু আমি ভিডিঅ'ৰ প্ৰশ্ন উত্তৰসমূহ আমি জানি লওঁ। প্ৰথম প্ৰশ্ন, বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? ওয়ার্ল্ড এনভায়রনমেন্ট ডে কোন তারিখে পালন করা হয়? আর ইয়ার শুদ্ধ বিকল্পটি হয়েছে 5 জুন তারিখে বিশ্ব পরিবেশ দিবস বা ওয়ার্ল্ড এনভায়রনমেন্ট ডে পালন করা হয়। পরবর্তী প্রশ্ন, 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি প্রতি বর্গ কিলোমিটারত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? আমি জানো যে যেটো জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটার হিসাব করা হয়। 2011 চনৰ যেটো লোকপিয়ল হৈছিল অসমৰ, সেই তথ্যমতে অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 397 397 জন মানুহ প্ৰতি বৰ্গ কিলোমিটাৰত বসবাস কৰে। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰশান্ত মহাসাগৰ বা পেচিফিক অচেন। পৰৱৰ্তী প্ৰশ্ন, বিৰল প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী থকা নিজম উপত্যকা বা সাইলেন্ট ভ্যালি ভারতের কোন রাজ্যত অবস্থিত? সাইলেন্ট ভ্যালি নামৰ যেটো ন্যাশনাল পার্ক আছে এটো কোন রাজ্যত অবস্থিত? আর ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেৰালাত আছে। পৰৱৰ্তী প্ৰশ্ন, জাপানত হোৱা মিনামাতা ৰোগৰ কাৰণ কি আছিল? আমি সকলোৱে জানো জাপানৰ এইটো এটি মিনামাতা ৰোগৰ হোৱাৰ ফলত বহু লোকৰ মৃত্যু হৈছিল। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জল প্ৰদূষণ, water pollution. পৰৱৰ্তী প্ৰশ্ন, ভূপৃষ্ঠৰ কিমান শতাংশ ঠাই জলমণ্ডলে আগুৰি আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰায় 71% ঠাই জলমণ্ডলে আগুৰি আছে। আৰু ভূমণ্ডলে বা ভূভাগে 29% ঠাই মাটি আগুৰি আছে। গতিকে আমাৰ এইটো আমি দুটা প্ৰায় লিখো, এপ্ৰক্সিমেটলি 71% আৰু এপ্ৰক্সিমেটলি 29%। গতিকে জলমণ্ডলে কিমানখিনি আগুৰি আছে? 71%। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যানখন ফ্লোটিং নেশ্যনেল পাৰ্ক এখন আছে ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মণিপুৰ। মণিপুৰত পৃথিৱীৰ একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্ক আছে বা উপঙা ৰাষ্ট্ৰীয় উদ্যান আছে। আৰু ইয়াৰ নাম হৈছে কেইবুল লমজাও নেশ্যনেল পাৰ্ক। আৰু ইয়াৰ এটা বিশেষত্ব হৈছে ডান্সিং ডিয়াৰ তাত পোৱা যায়। কেতিয়াবা দিব পাৰে প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন, নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নামদফা ৰাষ্ট্ৰীয় উদ্যান আছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৰবেট ৰাষ্ট্ৰীয় উদ্যান। এয়া হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। পৰৱৰ্তী প্ৰশ্ন, কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1985। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি লাভ কৰে। ভাৰতত অসমত দুখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। এখন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু দ্বিতীয়খন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। গতিকে আপোনাক কেতিয়াবা দিব পাৰে যে অসমত থকা মুঠ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা কিমান? উত্তৰ হ'ব 2। এটা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু দ্বিতীয়টি হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। আৰু কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান এই দুটা হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ। কাজিৰঙা 1985 চনত এই স্বীকৃতি লাভ কৰে। আপোনালোকে সকলোৱে জানে কাজিৰঙা ইয়াৰ 1974ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। পৰৱৰ্তী প্ৰশ্ন, কিয়োটো প্ৰটকলৰ লগত জড়িত বিষয় কিহৰ লগত জড়িত? ইয়াত আছিল যে যেটো গ্ৰীণ হাউচ গেছ কন্ট্ৰোল সেইটোৰ লগত আছিল জড়িত আছিল সেউজ গৃহ গেছ নিয়ন্ত্ৰণ। আৰু কিয়োটো প্ৰটকল যেটো অধিৱেশন হৈছিল 1977 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, মাটিকালিৰ ফালৰ পৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহত্তম ৰাজ্যৰ নাম কি? অৰুণাচল প্ৰদেশ। আৰু ইয়াৰ লগত আন এটি প্ৰশ্ন আপোনালোকে নিশ্চয় সকলোৱে জানে যে ভাৰতৰ আটাইতকৈ কম ঘন জনবসতি একেবাৰে হেৰেঙা জনবসতি ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ।
পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল কোনখন ৰাজ্যৰ সৈতে হৰ্ণবিল উৎসৱ বা হৰ্ণবিল ফেষ্টিভেল জড়িত আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে নাগালেণ্ড নাগালেণ্ডৰ সৈতে হৰ্ণবিল ফেষ্টিভেলটো জড়িত হৈছে পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক ল্যান্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ বুলি জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসম অসম ৰাজ্যক ল্যান্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ বুলি জনা যায় পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উদয়ৰ ভূমি ল্যান্ড অফ ৰাইজিং সান বুলি জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অৰুণাচল প্ৰদেশ ইয়াৰ লগতে আন এটি কথা আমি জানি ললে ভাল হ'ব যে ভাৰতৰ প্ৰথম সূৰ্যোদয় দেখা যায় অৰুণাচল ৰাজ্যৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ কোনখন মালভূমি পৃথিৱীৰ মুধজ বা ৰূফ অফ দ্য ৱৰ্ল্ড বুলি জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে পামেৰ মালভূমি খ বিকল্প আমাক যেটি দি আছে সেয়া শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত 3R বুলিলে আচলতে কি বুজায় আমাক বিকল্প ইয়াত দিয়া আছে এই তিনটা আমি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত মানি চলিব লাগে আৰু তিনটা হৈছে ৰিডিউস ৰিইউজ এণ্ড ৰিসাইকেল প্ৰতিটো শব্দৰ প্ৰথম R লোৱা হৈছে আৰু তেনেকৈ ইয়াক কোৱা হয় 3R এইটো পৰিৱেশ সুৰক্ষাৰ কাৰণে এইটো নিয়ম মানি চলিব লগা হয় ৰিডিউস ৰিইউজ এণ্ড ৰিসাইকেল পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই অসম ৰাজ্যই আগুৰি আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2.39% শেষৰ বিকল্পটি আমাৰ শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' তৰংগ বহন কৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে থাৰ্মস্ফিয়াৰে ৰেডিঅ' তৰংগ বহন কৰে পৰৱৰ্তী প্ৰশ্ন মৰমৰ বন্ধু বান্ধৱীসকল এইখিনি আছিল আজি আমাৰ ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে আৰু ইয়াৰ উপস্থাপন কেনে পালে আপোনালোকে কমেন্ট যোগে জনাব বুলি আশা থাকিল আৰু আপোনালোকলৈ এটা অনুৰোধ যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেল চাই আছে আৰু চেনেলটি সাবস্ক্ৰাইব কৰা নাই আৰু মোৰ ভিডিঅ'ৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ